আজি এটা অন্য এটা ব্লগৰ সৈতে কি কৰোঁ কি নকৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব বলক। তেনেকুৱা ধৰণৰ আৰু এটা ভিডিঅ' আমি বনালোঁ, চাওকচোন কি পাওঁ আজি কি নাপাওঁ দেখুৱাইছোঁ আপোনালোকক। এতিয়া আমি আমব্ৰেলা টোপটো গাঁঠি আছোঁ। চব মানে আমি তাতে টোপ ছিটাই দিছোঁ, মানে খান্দি বুলি কওঁ আমি, আপোনালোকে কি বুলি কয়? আমি খান্দি বুলি কওঁ। মানে পানীটো বহুত দিন বৰষুণ মৰা হ'ল না, সেইকাৰণে পানীটো মানে মৰি গৈছে। মানে পানীটো মৰা নাই সেয়ে আৰু। এটা ডাঙৰ মাছ আহিছিল কিন্তু মাছটো গুচি গ'ল। ধৰ্মবাই টোপ লাগে, এতিয়া ধৰ্মবাই টোপ লগাই আছে বৰ্তমান। টোপটো কেনেকৈ গাঁঠে আপোনালোকে চাই থাকক। মানে টোপটো বহুত ইম্পৰ্টেণ্ট আৰু টোপটোৰ লগতে চব জড়িত হৈ আছে। মানে পানীটো মানে আৰু কি আৰু বৰষুণ মৰাৰ পিছত যোনবিলাক জাবৰ জংঘলগিলা পচি যায়, সেইকাৰণে পানীটো মৰিযাই থৈছে দেই। ফাইনেলি এটা আহি গ'ল, দেখাই দি এইটো ৰাখি দিছোন মাছটো লৰি আছে। এইটো হ'ল কাৱৈ মাছ, এইটো কাৱৈ মাছ চব কাৱৈ মাছ। ইমান হাল্লা কৰি থাকা। এটা আহিল, ধৰ্মবাই লৈ লওঁ মাছটো ধৰ্মবাই ল'লা। এতিয়া আজি পাব লাগিব আৰু কেইটামান নে কি? আজি কেইটামান পাব লাগিব। বাল্টিংটো নানিলি নেকি আজি? বাল্টিং নানাই ভালে হৈছে দে। আৰু এটা টোপ গাঁঠি ধৰ্মবাই এতিয়া বৰ্তমান পানীত দিব। মানে এখানি টাইমত মানে মাছগিলাৰ ভোক লাগি থাকে না, সেইকাৰণে টোপটো দিলে কি সিহঁতে খায় আৰু পটককৈ খায়। এই 2 নম্বৰটো ধৰছি খায় না, এখানি টাইমত বেছিকৈ খায় ন, আৰু এই ভাটিবেলা টাইমত খায় ন। এই দুটা টাইমত আছে দেই, মাছ আছে দেই, মাৰি আছে। মাছ আহি আছে বৰ্তমান, মাৰি আছে মাছে। ধৰছি মাছটো এৰা দি গ'ল, সৰু কৈ ন। ফাইনেলি এটা আহিছে দেখোন, এটা আহিল, মাছ আহিছে চাক, এই চাক মাৰি আছে। এইটো মাৰি আছে দেখছি না আপোনালোকে। সেই টোপটো পেলালাক, এই ৰছীডালক লাগি মন কৰিব। মাৰি আছে যেন, মানে মাছটো সৰু মাছ কাৰণে বস্তুটো আহিব খোজা নাই। ডাঙৰ হ'লে বেলেগ কথা, সৰু মাছ আজি নাই নেকি ভাগ্নেৰে? নাই। মাছটো দে ডাঙৰ কৈ চাগে। মানে সেই কৰি আছে, চিপলাই আছে। কইটো সিমান ডাঙৰ নধৰছি দে, টান। এইটো ডাঙৰ আছিল ন, আৰু টোপটো গাঁঠিল। এই কইটো 3টা টোপ ফালা, ই ডাঙৰ কৈ, নিশ্চয় ডাঙৰ কৈ। বলোৱা নাই ধৰ্ম, অকল জালমাই দি সেই কৰি আছে। বললো হোৱা নাই ন, আৰু নেক্সট টাইম দি দিলাক। মানে কিবা এটা ভাল লাগে এনেকৈ চিপবোৱা। চাওকচোন মাৰি আছে, কৈকেইটা আহিব খোজা নাই, মাৰি আছে ইয়াতে। এটা টোপ গাঁঠি পেলাই দি দিলোঁ, কিবা হয় এবাৰ আহে নাহে। বিৰাট চালাক কইটো, টান। ফাইনেলি আৰু এটা আহিল, দেখে দি দাঙি পেলাই। এইটো কৈ দি, সৰু মেন কি মাছ এইটো?
কাৱৈ মাছ ইফালে চাই ইফালে কৈ দি কাৱৈ মাছ এইটো অঁ থৈ থাকচোন এনেকৈ অলপ দাঙি দিচোন কাৱৈটো কাৱৈ মাছ গাইছ 2 নম্বৰটো আহি গ'ল আহি আৰু এটা টোপ গাঁঠবো মানে সৰু সৰু কাৱৈ মাছ না সেইকাৰণে আহোঁতে অলপ টাইম লাগে বৰশী বুলি কওঁ আমি এইটো বৰশীটো সৰু এতিয়া আৰু মাছবিলাক ডাঙৰ হয় নাই না কিমান কাৱৈ মাছটো আৰু আহিছে আৰু এটা টোপ গাঁঠি পেলাই সি দি দিলাক চাওক এইবাৰ নাহিল বস্তু গাছত ঠানি আহিল সেইটো চাওক গাইছ গাছত ঠানি আহিল উপায় নাই ধমাকটোত মানে বহুত মাছ আহে মাছটো মানে এইখিনি টাইমত মানে ভোক লাগি থাকে না সেইকাৰণে ৰাতিপুৱা ধমাকটোত আৰু গধূলিৰ ভাটিবেলা ধমাকটোত বহুত বেছি হয় মাছ ধৰছি দে সৰু এইটো বেছি ন এইটো বহুত সৰু 4-5টামান টোপ খায় আজিকালি ডাঙৰ কৈ গেলে নাখায় এই সৰু কৈ না এইটো ইয়াতৰ মানে মুখখন সৰু থাকে সেইকাৰণে আৰু ফুট মাৰি খাই খালে আমি সেইটো যোনবিলাক জেগাত কৈ মাছটো থাকে সেইটো জেগাটোক আমি খান্দি বুলি কওঁ আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাবচোন আমি মানে খান্দি বুলি কওঁ হেৰি যোনটো আছে জালমে আছে সেই জালমেটোত একো বস্তু ইউজ নকৰোঁ কিছুমানে আঠা ইউজ কৰে ন ধৰ্ম ভাই কি আঠা ইউজ কৰে হেৰি ডুম্বৰুৰ আঠা আন্তাৰ আঠা সেইগিলা দিয়ে ন আমি এইটো একো ইউজ নকৰোঁ আমি এনেই বস্তুটো মানে এইটো দেখাই দিই আমি এনেকৈ গাঁঠো মানে এনেকৈ টিপি গাঁঠো এবাৰ আৰু এটা টোপ গাঁঠি দিলা মানে সৰু কৈ না বেছি ডাঙৰ হ'লে ধৰছি আৰু বজি গেল চাওক বজি গেল হালাই হৈ গেল নামি আন যা উপায় নাই অলপ হাল্লা হৈ গেল তাৰ চিপটো বজি গেল মানে বৰশীটো বজি গেল কোনফালে যাবি ধৰ্ম ভাই যাওক এইফালে যাওক এবাৰ বেলেগ জেগাত যাম আমি এটা বেলেগ জেগাত যাম আৰু ধৰ্ম ভাই আগে যাই আছে মই পিছে যাই আছোঁ সি ক'ত ববা লাগে ক'ত ববা নালাগে সি জেগাটো চাব তাৰপিছত মাছৰ খান্দিত আমি টোপটো ছিটাই দিম টোপটো ছিটাই দিয়াৰ পিছত 1 মিনিটমান পিছত মাছ আহিব তাৰপিছত সি বৰশীত টোপ গাঁঠিব আৰু বব ক'ত ববি ধৰ্ম ভাই দে জাগা চাওঁ এতিয়া সি টোপ ছিটাব এই তাতে টোপ ছিটাইছে সি কোনখিনিত পৰছি আগত পৰছি না এইগিলা জেগাত মাগুৰ চাগুৰ বেছি হয় বাওৰ তলৰ জেগা না এটা ধৰছি বৰ্তমান সৰু মাল ফুটি আছে ন সি টোপটো খালা ন আৰু এটা গাঁঠ উপায় নাই টোপ খাই থাকিব আমি শুই থাকিব লাগিব তাক খাবই আৰু উপায়টো নাই এইটোকে টোপ বুলি কয় ধৰছিনে ধৰছিল নাই এই ৰছীডালক লাগি মন কৰিব আপোনালোকে ৰছীডাল যেতিয়া হিলি থাকিব তেতিয়া মাছটো ধৰছি যদি আৰু ৰছীডালৰ লগতে আমাৰ কানেকশ্যনটো গম পাইছেনে ৰছীডালত আমি সেই কৰি থাকিব লাগিব টোপ খাই আছে বিৰাট চালাক এইকেইটা হয়নে কেইটা খালে ধৰ্ম ভাই
খালা হয় তিনটা মানে হানি 3টে খালা ন বিৰাট চালাক এইটো 3 নম্বৰ টোপ হাবাদি কইকেইটা সৰু সৰু ডাঙৰ কৈ হ'লে পটককৈ আনিব পাৰিলা হয় বস্তুটো মানে সৰু না আৰু টোপটো খালাক উপায় নাই এনেকৈ খাই থাকে তিন নম্বৰটো দিলা খাবাদি নিবা দেচোন সৰু সেইকাৰণে সি মানে খাব পৰা নাই বস্তুটো যদি ডাঙৰ হ'লা হয় সি পটককৈ খালা হয় আৰু গিল্লা হয় গিল্লি আৰু মাছটো বজি গ'ল বৰশীত টেকনিক সেইটোৱে বেলেগ একো নাই ষ্টাইলে সেইটো তাতে যাবি নেকি তোৰ মোবাইল মাছ আহিছে যাবা আমি এতিয়া বেলেগ এটা জেগাত যাম আগৰ জেগাটোতে যাম এইটো জেগাত মানে সেই আৰু মাছ নাই এনে ধৰি আছে সৰু কৈ আগৰ জেগাটোতে আহিম এতিয়া আগৰ জেগাটোত আহি গ'লোঁ আগৰ জেগাটোত আৰু মাছ আহিছে এই ধৰছিলে অলপ নামি যা ভাল জেগাত দি এই ধৰছিল নেক্সট টাইম আৰু দিলা ধৰছি বজি গেল বৰশীটো উপায় নাই কি পাছে চাৰিব লাগিব হয়নে আজি আনব লাগিব তাক মাছ আহিছে ইচাক ৱা মাৰি আছে আপোনালোকে ৱা মাৰাটো কি বুলি কয় এবাৰ ভালটাই দি ধৰা নাই ধৰছি অলপ টানবা দি সৰু কৈ পে হা সেই তাতে কলম গাছ আছে না কলমৌ মানে সেই আৰু অমৰ গাছবিলাকত বজি যায় বজি গ'লে আৰু বৰশীটো ছিঙি যাব না সেইকাৰণে অলপ ভালকৈ টানিব লাগে চাওঁ নহ'লে আৰু আমি যাওঁ বহুত টাইম বোলো 2টা পালোঁ হ'ব এইবাৰো বজিল আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি এনেকুৱা ভিডিঅ' আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব আমি গাঁৱৰ ভিডিঅ' এনেকুৱা বৰশী বোৱা হওক মাছ মৰা হওক এনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকক যদিহে আপোনালোকে আমাৰ চেনেলটো চাই ভাল পায় যদি আপোনালোকে নতুনকৈ আহিছে আমাৰ চেনেলটো তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব ঠিক আছে আজিলৈ বাই বাই